আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ এখন কিতাপ নাম ভূগোল আৰু অৰ্থনীতি বিজ্ঞান এই কিতাপখনৰ যেটো তোমালোকৰ পাঠ 2 নাম হ'ল জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰু আৰু সহজ সৰল ভাষাত তোমালোকক দিম ঠিক আছে সো ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো লাইক কৰি চেনেলটো এটা সাবস্ক্ৰাইব কৰি দিবা সৰুকৈ মই এই কাৰণে লিখি আনিছো বহুতে মোক ৰিকুৱেষ্ট কৰি থাকা কমেন্টত যে সৰু লাগে আৰু সৰু লাগে যেটা তোমালোকে মুখস্থ কৰিব পৰা হয় সেই কাৰণে এতিয়া পাঠটোৰ নাম কি জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ মানে আমি কা বিষয় পঢ়িম জনসংখ্যাৰ বিষয় পঢ়িম মানুহৰ সংখ্যা কেনেকৈ বৃদ্ধি হৈ আছে তাৰ বিষয় পঢ়িম আৰু ক'ত বেছিকৈ বৃদ্ধি হৈ আছে ক'ত কমকৈ বৃদ্ধি হৈ আছে তাৰ বিষয় পঢ়িম ঠিক আছে মেইনলি কা বিষয় পঢ়িম আমাৰ মানুহৰ সংখ্যা বৃদ্ধি বিষয় পঢ়িম এতিয়া পাঠটো যদি বুজাই দিব লাগে তোমালোকে কমেন্টত কবা যে পাঠটো বুজা ভিডিও লাগে যদি এমসিকিউ লাগে পাঠটোৰ পৰা কমেন্টত কবা যদি বহুত কমেন্ট আহে তেতিয়াহে বনাম নহলে এনেনো কষ্ট কৰি লাভ নাই হয় বাকি তোমালোকে মনত ৰাখিবলগীয়া কথাখিনি এবাৰ পঢ়িবা এইখিনি বহুত ইম্পৰ্টেন্ট হয় এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ চাও বলা লগতে তোমালোকক মাজৰ প্ৰশ্ন উত্তৰবোৰ মই দিম লাষ্টত দিম সেইখিনি ফাৰ্ষ্টে অনুশীলনীসমূহ চাই ল অনুশীলনীৰ 1 নম্বৰ উত্তৰ লিখাৰ ক নম্বৰ প্ৰশ্নটো কি কৈছে কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি তোমালোকৰ এমসিকিউ দিছিল হয় কিতাপত চাই লবা এসো মই দেখাই দিছো বালিকে এনেকে এমসিকিউ দিছিল ঠিক আছে মই অকল যোনটো শুদ্ধ উত্তৰ হেতু লিখি দি আছো তোমালোকে লিখিবা 3 নম্বৰ পূব এছিয়া খ নম্বৰ দিছে কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক তোমালোকে উত্তৰ লিখিবা 3 নম্বৰ এছিয়া গ নম্বৰ কৈছে 2011 চনত অসমৰ জনসংখ্যা আছিল উত্তৰ লিখিবা 3.12 কোটি মানে 3.12 কোটি ঠিক আছে এতিয়া ঘ নম্বৰ কি কৈছে তোমালোকক ঘ নম্বৰ কৈছে তোমালোকক তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই উত্তৰ লিখিবা 3 নম্বৰ কুমেৰু বা এন্টাৰ্কটিকা নেক্সট তোমালোকৰ 9 নম্বৰ কি কৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ'ল উত্তৰ লিখিবা 4 নম্বৰ চীন এতিয়া বাৰু ভাৰত হ'ল কিন্তু এটো কিতাপটো যেহেতু আগৰ সেই কাৰণে তোমালোকে চীন দিব লাগিব ঠিক আছে এতিয়া খালি ঠাই পূৰ কৰাখিনি চাম খালি ঠাই পূৰ কৰাৰ ক নম্বৰটো কি কৈছে জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ সংখ্যাগত বৃদ্ধিক বুজায় খালি ঠাইত কি বহিব সংখ্যাগত খ নম্বৰ কি কৈছে পৃথিৱীৰ বেছিভাগ মানুহে উত্তৰ গোলাৰ্ধত বসতি কৰে খালি ঠাইত বহিব উত্তৰ গ নম্বৰ কৈছে প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে হিয়ে ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব খালি ঠাইত কি বহাবা ঘনত্ব বহাবা ঠিক আছে ঘ নম্বৰ কি কৈছে এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ললে নতুন ঠাইখনক প্ৰব্ৰজনৰ লক্ষ্য স্থান বোলে খালি ঠাইত কি বহাবা লক্ষ্য স্থান বহাবা ওকে এতিয়া আমি নেক্সট চাও ঘ নম্বৰ আমাৰ খালি ঠাইলৈকে হৈ গ'ল এতিয়া আমি সমুটুকাখিনি চাম সমুটুকাখিনিৰ ক নম্বৰটো কি কৈছে আমাক মানৱ সম্পদৰ উন্নয়নৰ ওপৰত সমুটুকা লিখিব দিছে হয় তোমালোকে এনেকৈ লিখিবা মানৱ সম্পদৰ উন্নয়ন হৈছে মানুহৰ শিক্ষা স্বাস্থ্য দক্ষতা আদি গুণগত দিশৰ উন্নতি কৰা ইয়াৰ বাবে চৰকাৰে বিভিন্ন আঁচনি হাতত লয় কাৰণ মানৱ সম্পদৰ উন্নয়ন হলেহে দেশৰ উন্নয়ন হ'ব ঠিক আছে ওকে এইখিনি লিখি দিলে হৈ যাব খ নম্বৰ তোমালোকক কি কৈছে জনসংখ্যাৰ থুপীকৰণৰ বিষয়ে সমুটুকা লিখিব দিছে উত্তৰ লিখিবা কিছুমান অঞ্চলত পানী মাটি উদ্যোগ আদিৰ সুবিধা থকাৰ বাবে মানুহৰ বসতি বেছি ঘন হোৱাকে জনসংখ্যাৰ থুপীকৰণ বোলে আজিৰ নগৰ মহানগৰবোৰ জনসংখ্যাৰ থুপীকৰণৰে ফলাফল এটা নামটোৱে চোন জনসংখ্যাৰ থুপীকৰণ কি বুজাইছে মানে জনসংখ্যা মানে য'ত মানুহৰ থুপ থাকে হয় নাই একেবাৰে গোট খাই থাকে গতিকে মানুহ এটা জায়গাতে বেছি কেতিয়া গোট খাব যেতিয়া সেই জায়গাটোত বেছি সুবিধা থাকিব পানীৰ সুবিধা থাকিব মাটিৰ থাকিব উদ্যোগৰ থাকিব হয় নাই তেতিয়া সেই ঠাইখনত মানুহৰ বসতি বেছি হ'ব আৰু সেয়ে মানুহৰ কি হ'ব জনসংখ্যা সেই ঠাইত বৃদ্ধি হ'ব যাক আমি কি বুলি ক'ম জনসংখ্যাৰ থুপীকৰণ বুলি ক'ম এতিয়া যে নগৰ মহানগৰবোৰ এইবোৰ কি হয় চাকৰি সুবিধা আছে ব্যৱসায় বাণিজ্যৰ সুবিধা আছে চিকিৎসাৰ সুবিধা আছে শিক্ষাৰ সুবিধা আছে সেইকাৰণে কি হয় মানুহৰ জনসংখ্যা তাত থুপ খাই থাকে আৰু সেইকাৰণে আমি কি কৈছো আজিৰ নগৰ মহানগৰবোৰ জনসংখ্যাৰ থুপীকৰণৰে ফলাফল গ নম্বৰটো কি কৈছে জনসংখ্যাৰ বিস্ফোৰণ
উত্তৰ লিখিবা জনসংখ্যাৰ দ্ৰুত গতিত বৃদ্ধি হোৱাকে জনসংখ্যাৰ বিস্ফোৰণ বোলে ইয়াৰ ফলত নানা সমস্যাৰ সৃষ্টি হয় এই দেশৰ উন্নতিত বাধা দিয়ে হয় যেতিয়া জনসংখ্যা বহুত বেছিকৈ হ'ব তেতিয়া কি হ'ব বহুত সমস্যাৰ সৃষ্টি হ'ব নাই হ'ব আৰু এনে সমস্যাৰ সৃষ্টি হ'লে কি হ'ব দেশৰ উন্নতিত বাধা হ'ব গতিকে জনসংখ্যাৰ বিস্ফোৰণে দেশৰ উন্নতিত বাধাৰ সৃষ্টি কৰে চমুৰুকা তিনিটা আছিল তিনিটা মই দি দিলোঁ এতিয়া তোমালোকে 4 নম্বৰ বহলাই লিখাখিনি চাবা প্ৰশ্নটো কি কৈছে তোমালোকৰ জনপ্ৰব্ৰজন কাক বোলে ইয়াৰ কাৰণবোৰ কি কি জনপ্ৰব্ৰজনৰ ফলাফলবোৰ কেনে ধৰণৰ উত্তৰ লিখিবা ফাৰ্ষ্ট প্ৰশ্নটো মানুহে এঠাইৰ পৰা আন এঠাইলৈ গৈ বসতি কৰা ঘটনাটোকে জনপ্ৰব্ৰজন বোলে এই প্ৰশ্নটোৰ উত্তৰ হৈ গ'ল ঠিক আছে এতিয়া 2 নম্বৰ এই প্ৰশ্নটোৰ উত্তৰ কম ইয়াৰ কাৰণবোৰ কি কি উত্তৰ লিখিবা জনপ্ৰব্ৰজনৰ কাৰণ হ'ল কামৰ সন্ধান যুদ্ধ প্ৰাকৃতিক দুৰ্যোগ আদি মানে মানুহে এঠাইৰ পৰা আন ঠাইলৈ কিয় যায় কিবা কাম বিচাৰি যায় নহলে যুদ্ধৰ কাৰণে যায় নহলে কিবা যদি প্ৰাকৃতিক দুৰ্যোগ যেনে ভূমিকম্প বানপানী তেতিয়া মানুহে এঠাইৰ পৰা আন ঠাইলৈ যাব হয় এইখিনি এতিয়া নেক্সট তোমালোকৰ এই প্ৰশ্নটোৰ উত্তৰ দিম জনপ্ৰব্ৰজনৰ ফলত নতুন ঠাইখনত জনসংখ্যাৰ বৃদ্ধি হয় যিয়ে ঠাইখনৰ সম্পদৰ নাটনিৰ দৰে সমস্যাৰ সৃষ্টি কৰে হয় সম্পদৰ নাটনি মানে যিবোৰ মানুহৰ লাগতিয়াল বস্তু সেইবোৰৰ কি হ'ব নাটনি হ'ব অভাৱ হ'ব আৰু ফলত ই কি কৰিব সমস্যাৰ সৃষ্টি কৰিব হয় ঠিক আছে এতিয়া আমাৰ অনুশীলনীৰ সকলো প্ৰশ্ন উত্তৰ হৈ গ'ল তোমালোকৰ যি 5 নম্বৰৰ ক খ আছে প্ৰকল্প কাৰ্য এইবোৰ তোমালোক নিজে কৰিব দিছে কৰিবা বাকি ইমান ইম্পৰ্টেণ্ট নহয় স্কুলৰ পৰা হোমৱৰ্কো নিদিয়ে এক্সামত নাহে এতিয়া অধ্যায়ৰ ভিতৰৰ প্ৰশ্ন ঠিক আছে মানে যিবোৰ উত্তৰ লিখা বা ক্ৰিয়াকলাপত যিবোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন আছিল সেইবোৰ মই লিখি দিছোঁ বাকি ইম্পৰ্টেণ্ট নথকাকেইটা লিখা নাই 1 নম্বৰ কি কৈছে জনসংখ্যাৰ বৃদ্ধি মানে কি উত্তৰ লিখিবা জনসংখ্যাৰ বৃদ্ধি মানে হৈছে এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত কোনো ঠাইৰ মানুহৰ সংখ্যা বৃদ্ধি পোৱা ঠিক আছে 2 নম্বৰ কি কৈছে তোমালোকক 2 নম্বৰ কৈছে জনসংখ্যাৰ গুণগত বিকাশ মানে কি উত্তৰ লিখিবা জনসংখ্যাৰ গুণগত বিকাশ মানে মানুহৰ শিক্ষা দক্ষতা জ্ঞান আৰু কৰ্মক্ষমতাৰ উন্নতি এতিয়া তোমালোকে 3 নম্বৰটো এনেকৈ লিখিবা এইবোৰ কিন্তু তোমালোকৰ পাঠৰ মাজৰ পৰা দি আছোঁ দেই যোনবোৰ উত্তৰ লিখা বা ক্ৰিয়াকলাপৰ ইম্পৰ্টেণ্ট প্ৰশ্ন সেইবোৰ তোমালোকৰ এনেকৈ 3 নম্বৰ 2 নম্বৰ 1 নম্বৰ এনেকৈ কিতাপত দিয়া নাই তোমালোকৰ জাষ্ট এনেকৈ ষ্টাৰ এটা দি পেলাই এনেকৈ দি দিছে মই তোমালোকৰ এনেকৈ নাম্বাৰ দি লিখি দি আছোঁ 3 নম্বৰটো কি কৈছে জনসংখ্যাৰ বৃদ্ধিয়ে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰে উত্তৰ লিখিবা জনসংখ্যাৰ বৃদ্ধিয়ে সম্পদৰ নাটনিৰ দৰে সমস্যাৰ সৃষ্টি কৰে এতিয়া যাক সৰুকৈ লাগে এইখিনি লিখি দিবা যাক অকণমান ডাঙৰকৈ লাগে সিহঁতে এইখিনি লিখিবা জনসংখ্যাৰ বৃদ্ধিয়ে খাদ্যৰ নাটনি খোৱা পানীৰ সমস্যা মূল্য বৃদ্ধি বাসস্থানৰ অভাৱ শিক্ষা আৰু স্বাস্থ্যৰ সমস্যাৰ সৃষ্টি কৰে ঠিক আছে এতিয়া 4 নম্বৰ কি কৈছে জনসংখ্যাৰ বিতৰণ বুলিলে কি বুজা আৰু জনসংখ্যাৰ বিতৰণৰ ওপৰত কোনবোৰ কাৰকে প্ৰভাৱ পেলায় উত্তৰ লিখিবা জনসংখ্যাৰ বিতৰণ হ'ল পৃথিৱীৰ বিভিন্ন ঠাইত মানুহ কিমান পৰিমাণে বাস কৰে ইয়াৰ কাৰকবোৰ হ'ল পানীৰ সুবিধা মাটিৰ উৰ্বৰতা জলবায়ু উদ্যোগ আৰু চাকৰিৰ সুবিধা ঠিক আছে জনসংখ্যাৰ বিভিন্ন ঠাইত বিভিন্ন হোৱাৰ কাৰণ কি এইবোৰ মই লিখি দিয়াবোৰ এতিয়া নেক্সট তোমালোকৰ 5 নম্বৰ চাও 5 নম্বৰ কি দিছে 5 নম্বৰ দিছে তোমালোকক জনবসতিৰ কেন্দ্ৰীয় ভৱন বা থুপীকৰণ বুলিলে কি বুজা সাধাৰণতে কি সা সুবিধাৰ ভিত্তিত জনবসতিৰ থুপীকৰণ ঘটে এইটো আমি অলপমান আগত পঢ়ি আহিছোঁ হয় সেইটো নিচিনাই উত্তৰ লিখিবা জনবসতিৰ থুপীকৰণ হ'ল কোনো এটা অঞ্চলত বহুত মানুহ গোট খোৱা জনবসতিৰ থুপীকৰণৰ কাৰণ হৈছে কিছুমান সা সুবিধা যেনে নদীৰ ওচৰত কৃষিৰ সুবিধা চহৰত চাকৰিৰ শিক্ষা চিকিৎসাৰ সুবিধা আদি এইখিনি লিখি দিলে হৈ যাব নেক্সট তোমালোকৰ 6 নম্বৰটো কি কৈছে 6 নম্বৰটো তোমালোকৰ পাঠত উল্লেখ থকা পৃথিৱীৰ ঘন জনবসতিপূৰ্ণ অঞ্চলকেইটা সামৰা দেশসমূহ মানচিত্ৰ চিনাক্ত কৰা এইটো ইম্পৰ্টেণ্ট নহয় হোমৱৰ্কো কৰিব নিদিয়ে এক্সামতো নাহে 7 নম্বৰ কি কৈছে জনবসতিৰ বাবে উদ্ভৱ হোৱা সমস্যা লাঘৱ কৰাৰ কাৰণে কি বিকল্প ব্যৱস্থা ল'ব পৰা যায় উত্তৰ লিখিবা ঘন বসতি জনবসতি বুলি ক'লো ন মই ঘন বসতি উত্তৰ লিখিবা ঘন বসতিৰ সমস্যা সমাধানৰ বাবে উচ্চ অট্টালিকা নিৰ্মাণ মেট্ৰ' ৰেলৰ ব্যৱস্থা পানী সংৰক্ষণ আদি ব্যৱস্থা ল'ব পাৰি ঠিক আছে বাকি এইটো ইমান ইম্পৰ্টেণ্ট নহয়
8 নম্বৰ কি কৈছে জনপ্ৰব্ৰজন বুলিলে কি বুজা কেনে কাৰণত প্ৰব্ৰজন ঘটে এতিয়া আমি অনুশীলনীৰ যেটো 4 নম্বৰ প্ৰশ্ন পাইছিলো বহলা লিখা হেটোৰ নিচিনাই হয় হেটোৰ উত্তৰ একেনে মই লিখি দিছো চোৱা মানুহে এঠাইৰ পৰা আন এঠাইলৈ গৈ বসতি কৰা ঘটনাটোকে জনপ্ৰব্ৰজন বোলে জনপ্ৰব্ৰজনৰ কাৰণ হ'ল কামৰ সন্ধান যুদ্ধ প্ৰাকৃতিক দুৰ্যোগ আদি এতিয়া নেক্সট তোমালোকৰ 9 নম্বৰ কি কৈছে চোৱা 9 নম্বৰ কৈছে প্ৰব্ৰজনৰ উৎস স্থান আৰু লক্ষ্য স্থান মানে কি বুজাই লিখা ঠিক আছে উত্তৰ লিখিবা প্ৰব্ৰজনৰ উৎস স্থান হ'ল য'ৰ পৰা মানুহ যায় আৰু প্ৰব্ৰজনৰ লক্ষ্য স্থান হ'ল য'লৈ মানুহ যায় এইখিনি লিখিলে হৈ যাব 10 নম্বৰ কি কৈছে 10 নম্বৰ কৈছে কি গুণ থাকিলে মানুহক মানৱ সম্পদ বুলি ক'ব পাৰি উত্তৰ লিখিবা শিক্ষা দক্ষতা স্বাস্থ্য কাম কৰা ইচ্ছা আদি গুণ থাকিলে মানুহক মানৱ সম্পদ বুলি ক'ব পাৰি পোষ্ট কৰি পেলাই লিখি লোৱা 11 নম্বৰ কি কৈছে জনসংখ্যাৰ বিস্ফোৰণ মানে কি অলপ আগতে আমি অনুশীলনীৰ চমুটুকাত চাই আহিলো হয় চমুটুকাৰ গ নম্বৰটো এতিয়া হেতু উত্তৰ লিখিছো মই কেনে চোৱা জনসংখ্যাৰ দ্ৰুতগতিত বৃদ্ধি হোৱাকে জনসংখ্যাৰ বিস্ফোৰণ বোলে বাকি এইকেইটাটো বুজি পাইছে কি ইজি হয় আৰু বুজাব নালাগে 12 নম্বৰ কি কৈছে আমাক জনসংখ্যাৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা সমস্যাবোৰ কি কি উত্তৰ লিখিবা জনসংখ্যাৰ বিস্ফোৰণৰ সম্পদৰ নাটনিৰ দৰে সমস্যাৰ সৃষ্টি হয় এইখিনিত ফলত লিখিব লাগিছিল ঠিক আছে ইয়াত মানে বিস্ফোৰণৰ আৰু সম্পদৰ মাজত কি লিখিবা ফলত লিখি দিবা স্পেলিংটো ইয়াতে আছে ফলত লিখি দিবা ফলতটো এৰা গলগৈ কি লিখিবা জনসংখ্যাৰ বিস্ফোৰণৰ ফলত সম্পদৰ নাটনিৰ দৰে সমস্যাৰ সৃষ্টি হয় ঠিক আছে যাক সৰুকে লাগে এইখিনি লিখিবা যাক ডাঙৰকে লাগে এইখিনি লিখিবা জনসংখ্যাৰ বিস্ফোৰণৰ ফলত খাদ্যৰ নাটনি খোৱা পানীৰ সমস্যা মূল্য বৃদ্ধি বাসস্থানৰ অভাৱ শিক্ষা আৰু স্বাস্থ্যৰ সমস্যাৰ সৃষ্টি হয় 13 নম্বৰ কি কৈছে আমাক 13 নম্বৰ কৈছে সুদক্ষ মানৱ সম্পদৰ অভাৱে দেশ এখনক কি দিশত দুৰ্বল কৰে উত্তৰ লিখিবা সুদক্ষ মানৱ সম্পদৰ অভাৱে দেশ এখনক সকলো দিশত দুৰ্বল কৰে উদাহৰণস্বৰূপে আমি উদ্যোগ আৰু কৃষিৰ কথা কি ক'ব পাৰো 14 নম্বৰ কি কৈছে তোমালোকক আনবোৰ সম্পদতকৈ মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ আখ্যা দিয়া হৈছে কিয় উত্তৰ লিখিবা আনবোৰ সম্পদতকৈ মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ আখ্যা দিয়া হৈছে কাৰণ মানুহে নিজৰ জ্ঞান বুদ্ধিৰে আন সম্পদ ব্যৱহাৰ কৰি নিজৰ উন্নতি কৰিব পাৰে কিন্তু আনে নোৱাৰে এইখিনি লিখিলে হৈ যাব 15 নম্বৰ কি কৈছে চোৱা 15 নম্বৰ কৈছে তোমালোকক আমাৰ দেশত মানৱ সম্পদৰ উন্নতিৰ হকে কেনে ধৰণৰ ব্যৱস্থা লোৱা হৈছে উত্তৰ লিখিবা আমাৰ দেশত মানৱ সম্পদৰ উন্নতিৰ হকে বিভিন্ন ব্যৱস্থা লোৱা হৈছে বিভিন্ন ব্যৱস্থা লোৱা হৈছে ব্যৱস্থাৰ আগত দিবা লোৱাটো পিছত দিবা যেহেতু মানৱ সম্পদৰ মূল চালিকা শক্তি হৈছে স্বাস্থ্য উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ সেয়ে চৰকাৰে এইবোৰৰ উন্নতিৰ বাবে বহুতো ব্যৱস্থা গ্ৰহণ কৰিছে যেনে শিক্ষাৰ বাবে বিদ্যালয় নিৰ্মাণ কৰিছে সুস্বাস্থ্যৰ বাবে চিকিৎসালয় নিৰ্মাণ কৰিছে আদি এইখিনি লিখি দিলে হৈ যাব 16 নম্বৰ কি কৈছে তোমালোকক চোৱা 16 নম্বৰ কৈছে তোমালোকক আমাৰ দেশৰ মানৱ সম্পদৰ মাজত বাহিৰলৈ যোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ কাৰণ কি মানে আজিকালি যে আমাৰ দেশ এৰি পেলাই মানুহ কাম কৰিবলৈ বেলেগত যায় কিয় হেতু আমাক কৈছে লিখিব দিছে উত্তৰ লিখিবা আমাৰ দেশৰ মানৱ সম্পদৰ মাজত বাহিৰলৈ যোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ কাৰণ হ'ল বাহিৰৰ কৰ্ম সংস্থাপন ভাল শিক্ষাৰ ব্যৱস্থা ভাল স্বাস্থ্যৰ ব্যৱস্থা সুখী জীৱন আদি হয় এটা যদি মানুহ এজনে বাহিৰত ভাল কাম এটা পায় ভাল শিক্ষা পায় ভাল স্বাস্থ্যৰ ব্যৱস্থা পায় আৰু তাত যদি সুখীকৈ জীৱন যাপন কৰিব পাৰে তেন্তেটো বাহিৰতে যাব ন সো এইখিনি আছিল তোমালোকৰ গোটেই অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ ইম্পৰ্টেণ্ট আৰু ভিতৰুৱা উত্তৰ দিয়া আৰু ক্ৰিয়াকলাপৰ ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ সো যদি তোমালোকক গোটেই PDF খিনি লাগে নোটছ হিচাপে PDF নোটছ লাগে তেন্তে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব 50 रुपीस এটা পে কৰি ডাউনলোড কৰি ল'ব পাৰিবা বাকি আজি ভিডিঅ'টো ইমানখিনিয়ে কাৰণ বেছিভাগ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ হৈ গ'ল বেছিভাগ মানে কি গোটেইখিনি ইম্পৰ্টেণ্টবোৰ হৈ গ'ল নেক্সট তোমালোকৰ মই 62 নম্বৰ চেপ্টাৰটো সকলো প্ৰশ্ন উত্তৰ দিম সো চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা যাতে তোমালোকে নেক্সট পাঠ 362 ৰ ভিডিঅ' মই যেতিয়া দিওঁ লগে লগে পোৱা ঠিক আছে আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ লগ পাইছোঁ বেলেগটো ভিডিঅ'ত